নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে ভিডিওৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'বলৈ গৈ আছে এতিয়া লাখ লাখ মহিলাই যোৱাকালি যেহেতু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি সোমালে আপোনালোকে কমেণ্টত লিখিব আৰু যিসকলে সোমোৱা নাই সেইখিনি ক্ষেত্ৰক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে আৰু জানুৱাৰীত আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ আছে কি সমূহ কেনেদৰে ক'লে সকলোখিনি কথা আজিৰ এই ভিডিওটোৰ জৰিয়তে জনাবলৈ গৈ আছো কি কৰিব লাগিব আপোনালোকে পাই আসলে বা আপোনালোকে পোৱা নাই বা কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকে পাব মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি ক'লে সকলোখিনি কথা জনাম ভিডিওটো হেকলকে চাব বহুত বেছি দীঘলীয়া নহয় হেকত ভিডিওটো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় এতিয়া তিনি যিসকল মহিলাই মই কৈছো আগৰ ভিডিওবিলাকত আপোনালোকে হয়তো বিশ্বাস কৰা নাছিলে বা সেইখিনি আপোনালোকে এতিয়া নিশ্চয় গম পাইছে যে তিনি কাৰণে যিসকল মহিলাই পৰপত্ৰ পাইছিলে বা তেওঁলোকে সেইখিনি জমা দিছিলে এতিয়া সকলো মহিলাই 1250 টকাকৈ পালে না আপোনালোকে কমেণ্টত লিখিব তো সেইখিনি ক্ষেত্ৰত বহুতে বেছি ভাল খবৰ এতিয়া এনেকুৱা ধৰণৰ হৈছে প্ৰথমো পাই আছিলে দ্বিতীয়ও পাই আছিলে মাজতে এতিয়া নোপোৱা হ'ল এতিয়াও নোসোমালে তেওঁলোকৰ কি হ'ব পাৰে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি আপোনালোকৰ একাউণ্টত KYC তেনেদৰে দিব লগা হৈ আছে বা অলপমান খেলিমেলি হৈ আছে ধৰি লওক আপোনালোকৰ মেছেজে অহা নাই বা আপোনালোকৰ সেইখিনি অলপমান খেলিমেলি তো তেতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যেটো একাউণ্ট আছে একাউণ্টটো সঠিকভাৱে পৰীক্ষা কৰি শুদ্ধ হৈ আছে নে নাই আপোনালোকে পৰীক্ষা কৰাৰ পাছত আপোনালোকৰ একাউণ্টত হেতু সোমাই যাব এই তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আপোনালোকৰ পইচা হেৰাই নাযায় কাৰণ কি ডিবিটি জৰিয়তে দিয়া লগে যদি আপোনালোকৰ KYC দিব লগা হৈ থাকে KYC কৰিব লগা হৈ থাকে তেতিয়া আপোনালোকৰ সেই একাউণ্টত টকাটো কেতিয়াও নোহোমায় সো হেবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যদি আপোনালোকে পাই আছিলে বা এতিয়া নোহোমালে সেইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ বিষয় নাই আপোনালোকে সেইখিনি পাবই তাত কোনো ধৰণৰ আপোনালোকৰ চিন্তা কৰিবলগীয়া বিষয় নাই আৰু এটা কথা এইখিনিতে উল্লেখ কৰিছে যে সেপ্টেম্বৰ মাহৰ যেহেতু টকাটো আপোনালোকে সেপ্টেম্বৰ সেইখিনি 17 তাৰিখে পোৱা খাইছিলে তাৰপৰা ডেট 25 তাৰিখলৈ গ'ল এতিয়াতো অক্টোবৰ 7 তাৰিখে যোৱাকালি তেনেদৰে দিছে তো এতিয়া কথাটো হ'ল কি সেপ্টেম্বৰ মাহৰ পইচাটো আপোনালোকৰ তেনেদৰে আছে তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অহা জানুৱাৰী মাহত এই সেপ্টেম্বৰ মাহত যেটো আপোনালোকৰ জমা হৈ আছে তাৰ লগত জানুৱাৰী মাহত বহুত বেছি এটা ডাঙৰ ঘোষণা কৰিবলৈ গৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে এটা কি ঘোষণা কৰে এতিয়া ধৰি লওক সেপ্টেম্বৰ 1250 টকাৰ লগত আৰু হয়তো কিবা দিবই নে কেনেকুৱা ধৰণৰ কি হয় হেতু জানুৱাৰীতে গম পোৱা যাব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটো জনালে যে অহা জানুৱাৰীতে গম পাব আপোনালোকে কি কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে বা আপোনালোকক কিমান দিয়ে এইখিনি ক্ষেত্ৰত এটোৱে ক'লে যে বহুত বেছি ডাঙৰ এটা আপোনালোকৰ বাবে খবৰ আছে অৰ্থাৎ অৰুণোদয় আঁচনি যিসকল মহিলাৰ বাবে এইখিনি পাই আছে তেওঁলোকৰ বাবে বহুত বেছি জানুৱাৰীত ভাল খবৰ ওলাবলৈ গৈ আছে কি ভাল খবৰ নিৰ্দিষ্ট সময়ত গম পোৱা যাব আৰু ইয়াৰ সমান্তৰালকে এটো কৈছে যে 250 টকাকৈ গেছৰ বাবে পৰপত্ৰ আপোনালোকে হয়তো নিশ্চয় পাইছে সেইখিনি ক্ষেত্ৰতো যেতিয়া গেছ ক্ৰয় কৰিব আপোনালোকে তেতিয়া আপোনালোকৰ একাউণ্টত আৰু 250 টকাকৈ তেনেদৰে সোমাব আৰু এইখিনি ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে পাইছে নাই পোৱা হেতু কমেণ্টত লিখিবলৈ নাপাহৰিব তো আৰু 1250 টকা পালে নাই বা আপোনালোকে প্ৰথমবাৰ পাই আছিল এতিয়া নোহোমালে সেইখিনি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব বা একাউণ্টটো আপোনালোকৰ কি হৈছে হেতু আপোনালোকে লিখিব সো আগন্তুক সময়ত আপডেট সমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিওটো হেকলকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ অন্য এটা ভিডিওতে লগ পোৱাৰ কাৰণে আজিলৈ মানে